রবিবার 21 তাৰিখ ৰবিবাৰ দিন আমাৰ গাঁৱত এটা মানুহ মৰিছে শনিবাৰ ৰাতি মৰিছে তাৰমানে মৰাৰ পিছত ৰবিবাৰ আপোনাৰ 11টাৰ পৰা তাক দাপন কামন হৈ গৈছে হোৱাৰ পিছত আমি উৰা বাতৰি খবৰ পাই আছোঁ যে মানুহটোক মানুহ মাৰিছে এনেকৈ শুনা পাই আছোঁ শুনা পা একদিন গেল ৰবিবাৰ গেল সোমবাৰ দিনো শুনা পাইছোঁ যাৰ পিছত আপোনাৰ সোমবাৰৰ ৰাতি 8টামান বজায় মোক ইছমাইলে ফোন কৰলাক ফোন কৰাৰ পিছত ইছমাইলে কয় মোৰ ঘৰত আহিব লাগে তাৰ ঘৰত গৈছোঁ ঘৰত যোৱাৰ পিছত মোক কৈছে যে মই তাতে গা ধুৱা গৈছোঁ যাৰ পিছত চালোঁ যে গলকাটা পাইছোঁ সেই গলকাটাৰ পিছত কেনেকুৱা দেখে ভাঙি চুৰি ক'লে একদম কাপোৰ দিয়ে পেচাইছে পেচাৰ পিছত হত্যা কৰিছে এই খবৰটা শুনি আমি অচিক কৰিলোঁ খবৰ দিলোঁ আমি এনে কথা ই কৰিছে দুটা শাস্তি চাওঁ আমি শাস্তি বিচাৰোঁ যি আসামী মাৰিছে তাক শাস্তি বিচাৰি আছোঁ আমি তাক কিবা এটা শাস্তি দিব লাগে এই আমাৰ কলকাছিয়া প্ৰাপ্ত বিষয়া অফিচাৰ শামসুল হকক অফিচাৰ এই উদ্ধাৰ কৰিছে বিশাল ল'ৰা শামসুল হকক উদ্ধাৰ কৰিছে কালি ৰাতি 6টা-7টা মানত লৈ আছে থানাত লৈ আমি দেখা নাই সন্দেহমূলক আমি শুনা আছোঁ যে সিয়ে কৰিছে তাৰ লগত আৰু লগৰীয়া আছে ঘটনাটো কি লৈছে ঘটনা মাটিবাৰ সংক্ৰান্তি বাপে পুতেকে মাটি লৈ কাজিয়া আছে কিবা এটা আগৰ পৰা শুনি আছোঁ কাজিয়া সেইটো সংক্ৰান্ত হ'ব পাৰে হত্যা কৰিলে মাটি বাৰী কাজিলে তাৰ লগত জড়িত আছোঁ কেইটামান মানুহ জড়িত আছে আমি একদম ন্যায় বিচাৰোঁ আমি ন্যায় বিচাৰ পাব লাগে এইটো দোষী শাস্তি দিব লাগে কেইদিন পিছত উঠাইছিলে খবৰৰ পৰা 3 দিন বা 4 দিন পিছত উঠাইছে কাৰ কমপ্লেইনৰ ভিত্তিত উঠালে মোৰ কমপ্লেইনৰ ভিত্তিত উঠাইছে বিডিপি ছেক্ৰেটাৰী মই মোৰ কমপ্লেইনটো উঠাইছে কি নাম আপোনাৰ মই ইমান আলী